নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ ঢিং শিলঘাট মথাউৰিত আৰু এই কলিয়াবৰ ঢিং শিলঘাট মথাউৰিটি পুনৰ নিৰ্মাণ কৰা হৈছে আৰু পুনৰ নিৰ্মাণৰ প্ৰথমতে এই কলিয়াবৰ ঢিং শিলঘাট মথাউৰিটোত অনিয়মৰ অভিযোগ উঠিছে। মই পোনপ্ৰথমে ইয়াৰ সামগ্ৰিক পৰিৱেশটো মোৰ কেমেৰা পাৰ্চনক দেখুৱাব মই অনুৰোধ জনাইছোঁ। আৰু এই কলিয়াবৰ ঢিং শিলঘাট যি মথাউৰি আছে মথাউৰিটোৰ অনিয়মৰ অভিযোগ এই কাৰণেই উঠিছে কিয়নো এই শিলঘাট যি কলিয়াবৰ ঢিং শিলঘাট যি মথাউৰি আছে এই মথাউৰিটো বালিয়হীয়া মাটিৰে নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে, যাৰ ফলশ্ৰুতিত যি ওচৰৰ বনগাঁৱৰ লোক আছে সেই ওচৰৰ যিসমূহ এই মথাউৰি দাঁতিকাষৰীয়া লোক আছে তেওঁলোক ভীতিগ্ৰস্ত হৈ পৰিছে কিয়নো বাৰিষা আহিলে এই মথাউৰিটো খহি পৰাৰ খুবেই সম্ভাৱনা আছে কিয়নো বালিয়হীয়া মাটিৰে নিৰ্মাণ কৰা হৈছে এই মথাউৰিটো। আৰু এই মুহূৰ্তত যদি আমাৰ এই প্ৰতিবেদন যদি জলসম্পদ মন্ত্ৰীয়ে যদি এই বাতৰি চাই আছে তেন্তে পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ওপৰত কি ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হ'ব। আমাৰ এই চুটিপাৰ এই মাথাউৰি ৰিং বান্ধটো এই যিসকলে কণ্ট্ৰেক্টাৰসকলে ঠিকা লৈছে এতিয়া গোটেই বালি মাটি পেলাইছে, কাঠুৱা মাটি পেলাহেঁতেন ভাল হ'লে হয়। বালি মাটি যদি পানী এয়া ঢৌ আৰু পেনা ইয়াতে গোটেই প্ৰেছাৰ দিয়ে, সেই গতিকে কাঠুৱা মাটি দিব লাগে। এতিয়া বালি মাটি দিছে, পানীত বৰষুণ পৰিলে বেছিকৈ খহি যায় আৰু হাতী আহে, হাতীয়েও নামিলেও খহি যায়। সেই গতিকে চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ইয়াত কাঠুৱা মাটি দি ভালকৈ মাথাউৰিটো বান্ধি দিলে ভাল হয়, সেইটোৱে আমাৰ চৰকাৰলৈ অনুৰোধ কৰিছোঁ।